2021 চনৰ পিছত আৰু এক প্ৰকাৰ ক'ব গ'লে 2016 চনৰে পৰা অসমত চোৰাং চিকাৰীয়ে কৰা গড় হত্যাৰ পৰিমাণ দ্ৰুত গতিত হ্ৰাস পাই আহিছে। আমি যদি চাব যাওঁ 2021 চনত এটাও চোৰাং চিকাৰীয়ে গড় হত্যা কৰিব পৰা নাছিল। 21, 22, 23 চনত এটা, দুটা আৰু দুটা, অৰ্থাৎ দুটাতকৈ অধিক গড় এটা বছৰত নিধন হ'ব পৰা নাছিলে। 21 চনৰ পিছত ৰাষ্ট্ৰীয় ঘাইপথত বানপানীৰ সময়ত নিহত হোৱা জন্তুৰ সংখ্যাও 9টালৈকে হ্ৰাস পাব পাৰিছিল। এতিয়া বছৰত 9টা জন্তুৰ মাত্ৰ মৃত্যু হৈছে। এইবাৰ আমি চেষ্টা কৰিম, আমি সকলোৱে আজি গোট খালোঁ যে এইবাৰ যাতে এটাও বন্যপ্ৰাণীৰ এক্সিডেণ্টত মৃত্যু নহয়। কিমান দূৰ সম্ভৱ হ'ব নহ'ব তাক নাজানো, কিন্তু আমি এটা প্ৰচেষ্টা কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। এই সময়ছোৱাত কাজিৰঙাত আমি 3টা অতিৰিক্ত কামাণ্ডো বেটেলিয়ন আমি ডিপ্লয় কৰিছোঁ। এই মাহত ফৰেষ্টৰ এটা নতুন বেটেলিয়নৰ পাছিং আউট হ'ব আৰু সেই বেটেলিয়নৰো প্ৰায় 600 জোৱানক আমি ফৰেষ্টৰ জোৱানক কাজিৰঙাত আমি ডিপ্লয় কৰাৰ বাবে চেষ্টা কৰিম। আমাৰ বাবে অত্যন্ত সুখ হ'ব যে বুঢ়া চাপৰি উচ্ছেদৰ পিছত বুঢ়া চাপৰিখন লাহে লাহে এখন ধুনীয়া ৱাইল্ড লাইফ চেঞ্চুৰীলৈকে গঢ় লৈ উঠা আৰম্ভ হৈছে। আমি প্ৰচেষ্টা কৰিম যাতে বুঢ়া চাপৰিত আৰু অধিক জন্তু যায়। তাৰ বাবে বুঢ়া চাপৰিত যিখিনি প্লান্টেশ্যন লাগে, ফৰেষ্টেশ্যন লাগে, জন্তুৰ কাৰণে খাদ্যৰ ব্যৱস্থা কৰিব লাগে, তাক আমি চেষ্টা কৰিম।